নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SCET ডিলেটৰ 2026 বৰ্ষৰ যি টাইমলাইন আছিলে সেই টাইমলাইনখিনি মই আপোনালোকক জনাম। কাট অফ ক'ত বেছি ক'ত কম সেইটো বিষয়ে জনাম, অৰ্থাৎ কিমান নম্বৰ পালে আপুনি এডমিশ্যন পাব পাৰে 2026 বৰ্ষত সেইটো বিষয়ে জনাম, আৰু ডিষ্ট্ৰিক্ট ৱাইজ ক'ত কি কলেজ আছে আৰু ছিট কেপাচিটি কিমান আছে সেই বিষয়ে সকলো জনাম। গতিকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব বুলি আশা ৰাখিছোঁ। এইখন হৈছে টাইমলাইনৰ মতে ইয়াত কৈছে যে অনলাইন আবেদন আপোনালোকৰ 21 তাৰিখৰ পৰা 10 জুনলৈকে চলিব। এডমিট কাৰ্ড 5 তাৰিখৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। এক্সামটো হৈছে 12 জুলাইৰ দিনা, ৰিজাল্ট দিয়া হ'ব 27 তাৰিখৰ দিনা। 27 তাৰিখৰ দিনা আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ যি ৰিজাল্ট আছে ৰিজাল্ট পাব্লিছ কৰা হ'ব, অৰ্থাৎ ডিষ্ট্ৰিক্ট ৱাইজ ৰেংকটো দিয়া হ'ব। তাৰপিছত ডিষ্ট্ৰিক্ট ৱাইজ ৰেংক দিয়াৰ পিছত আপোনালোকৰ কাউন্সিলিং হ'ব, অনলাইন কাউন্সিলিঙত আপোনালোকে কলেজ চুজ কৰিব লাগিব, অৰ্থাৎ প্ৰিফাৰেঞ্চ দিব লাগিব কলেজবিলাকৰ। সেইটো 28 তাৰিখৰ পৰা 31 তাৰিখলৈকে। তাৰপৰা আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ প্ৰিফাৰেঞ্চ দিয়াৰ পিছত অনলাইন কাউন্সিলিং কৰাৰ পিছত আপোনালোকৰ ফাইনেল ৰিজাল্টটো আহিব, অৰ্থাৎ কোনখন ইনষ্টিটিউটত আপুনি ৰিজাল্ট পাইছে বা এডমিশ্যন পাইছে সেইটো কথা উল্লেখ কৰিব। লগতে সেই প্ৰথম ৰাউণ্ডত কিমান কাট অফ গ'ল সেইটো বিষয়ত উল্লেখ কৰিব। সেইটো হ'ব 3 তাৰিখ। 27 তাৰিখ আৰু 3 তাৰিখ আপোনালোকৰ 27 তাৰিখৰ পৰা আপোনালোকৰ মেইনখিনি আৰম্ভ হ'ব। 27 তাৰিখে ৰিজাল্ট দিয়াৰ পিছৰ পৰা 27 তাৰিখে ৰিজাল্ট দিয়াৰ পিছত অনলাইন কাউন্সিলিং কিন্তু সকলোৱে কৰিব লাগিব। এইটো আপোনালোকক ইনষ্ট্ৰাকশ্যন বুলি প্ৰভাইড ইন টাইম কৈছে। তাৰপিছত কৈছে ইট ইজ মেণ্ডেটৰী ফৰ দ্য কেণ্ডিডেট টু পাৰ্টিচিপেট ইন অনলাইন কাউন্সিলিং, অৰ্থাৎ সকলোৱে পাৰ্টিচিপেট কৰিব লাগিব। তাৰপিছত যিসকলে এডমিশ্যন পাব তেওঁলোকৰ ভেৰিফিকেশ্যন চলিব 4 তাৰিখৰ পৰা 6 আগষ্টলৈকে। তাৰপিছত ভেকেঞ্চি লিষ্ট পাব্লিছ কৰা হ'ব। যদি আপোনালোকৰ প্ৰথম এডমিশ্যন হৈ যোৱাৰ পিছতো যদি ছিট খালী থাকি যায় তেতিয়া আপোনালোকৰ ভেকেঞ্চি লিষ্ট পাব্লিছ কৰা হ'ব। ভেকেঞ্চি লিষ্ট পাব্লিছ কৰাৰ পিছত আকৌ ছেকেণ্ড ৰাউণ্ডৰ কাৰণে ৰিজাল্ট দিয়া হ'ব, তাতো আপোনালোকৰ কাট অফ মাৰ্ক পাব্লিছ কৰা হ'ব। এনেকৈ আপোনালোকৰ দুটা ৰাউণ্ড হয়তো চলিব। দুটা ৰাউণ্ড চলাৰ পিছত 3টা ৰাউণ্ড চলিব। 3টা ৰাউণ্ডৰ পিছত আপোনালোকৰ কি আহিব, স্পট এডমিশ্যন আহিব। স্পট এডমিশ্যন 3টাৰ পিছত স্পট এডমিশ্যন হ'ব। স্পট এডমিশ্যনৰ পিছত আপোনালোকৰ ডিলেটটো ক্লজিং কৰা হ'ব। গতিকে আপোনালোকৰ প্ৰচেছবিলাক এনেকৈ আৰম্ভ হ'ব। যেতিয়া আপোনালোকৰ ৰিজাল্ট দিব সেই তেতিয়া আপোনালোকে গম পাই গৈ থাকিব। প্ৰথম আপোনালোকক মই ক'লোঁ আপোনালোকৰ ৰিজাল্টটো আহিব 27 তাৰিখে। 27 তাৰিখে ৰিজাল্ট অহাৰ পিছত 28 তাৰিখৰ পৰা 31 তাৰিখৰ ভিতৰত আপোনালোকে অনলাইন কাউন্সিলিং কৰিব লাগিব। অনলাইন কাউন্সিলিঙত আপোনালোকে কলেজ প্ৰিফাৰেঞ্চ দিব লাগিব, অৰ্থাৎ আপুনি গভ দিব নে প্ৰাইভেট দিব সেইটো প্ৰিফাৰেঞ্চ দিব লাগিব। আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্ট, অৰ্থাৎ যিটোত আপোনালোকে এক্সাম দিব সেই ডিষ্ট্ৰিক্টৰে আপোনালোকে যি কলেজ আছে বা স্কুল আছে সেইবিলাকৰ আপোনালোকে প্ৰিফাৰেঞ্চ দিব লাগিব। তাৰপিছত সেই প্ৰিফাৰেঞ্চ দিয়াৰ পিছত আপোনালোকৰ ৰিজাল্ট দিয়া হ'ব 3 তাৰিখৰ ভিতৰত, অৰ্থাৎ আপুনি যে প্ৰিফাৰেঞ্চ দিছিলে তাত আপুনি ছিট পাইছে না সেইটো বিষয়ে উল্লেখ কৰিব 3 তাৰিখে। আৰু সেইদিনাই ক'ব যে সেই যিসকল ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন পাইছে ৰাউণ্ড 1ত সেই ৰাউণ্ড এডমিশ্যন যে পালে কিমান কাট অফ গৈছে সেইটো বিষয়ে 3 তাৰিখে জনাব। তেনেকৈ প্ৰচেছবোৰ সেই ছেইম প্ৰচেছে ফ'ল' কৰি গৈ থাকিব আপোনালোকৰ ডেট বাই ডেট। গতিকে তেনেকৈ আপোনালোকৰ যি টাইমলাইন আছে সেই টাইমলাইন প্ৰকাশ কৰা হৈছে। এতিয়া আহিছে আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ এই যিবিলাক কলেজ আছে সেই কলেজবোৰৰ বিষয়ে জনাম। ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ ক'ত প্ৰাইভেট ক'ত গভ আছে এইবিলাক জনাম। ইয়াৰ ছিট কেপাচিটিৰ বিষয়েও জনাম। লগতে ক'ত কাট অফটো কম যায় বা কিমান নম্বৰ এটা পালে আপুনি ছিট পাব পাৰিব সেই বিষয়ে এটা জনাম। বৰপেটা ডিষ্ট্ৰিক্টৰ 7খন কলেজ আছে। বৰপেটা ডিষ্ট্ৰিক্ট, নগাঁও ডিষ্ট্ৰিক্ট আৰু কামৰূপ ডিষ্ট্ৰিক্ট। মনত ৰাখিব, বৰপেটা ডিষ্ট্ৰিক্ট, নগাঁও ডিষ্ট্ৰিক্ট, কামৰূপ ডিষ্ট্ৰিক্ট। এই 3টা ডিষ্ট্ৰিক্টত বহুত ল' কাট অফ যায়, অৰ্থাৎ বহুত কম নম্বৰটো আপুনি ছিট পোৱাৰ চান্স থাকে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল পঢ়িম বুলি ভাবিছে আপোনালোকে এই 3টা ডিষ্ট্ৰিক্ট চুজ কৰিব পাৰে, বৰপেটা, কামৰূপ আৰু নগাঁও। ইয়াত কলেজৰ সংখ্যা বেছি আছে, 7খনকৈ আছে হয়তো, তাত কাট অফটো বহুত কম যায়। এইটো অকল 25 চন বুলি নহয়, 24 চন 23 চন ইয়াতো আপোনালোকৰ কাট অফ বহুত কম গৈছিলে। গতিকে আপোনালোকে বৰপেটা ডিষ্ট্ৰিক্টত এপ্লাই কৰিব পাৰে। ইয়াত আপোনালোকৰ যি ছিট কেপাচিটি আছে ছিট কেপাচিটি আগতে উল্লেখ কৰি দিয়া আছিলে কোনখন ডিষ্ট্ৰিক্টত কিমান, কিন্তু 2025 চনৰ পৰা উল্লেখ কৰি নিদিয়া হ'ল। আপোনালোকে কিন্তু ছিট কেপাচিটি ধৰি ল'ব পাৰে 100 আৰু 50। এখন যিবিলাক ডায়েট আছে সেই ডায়েটবিলাকত 100 ছিট থাকে, আৰু যিবিলাক BTC আছে তাত 50টা ছিট থাকে। নৰ্মেল স্কুলখনো আপোনালোকৰ গভতে হয়। যিবিলাকৰ কাষত প্ৰাইভেট লিখিছে এইবোৰ প্ৰাইভেট, আৰু বাকীবিলাক চব গভট হয়। আপোনালোকৰ ডায়েট, বৰপেটা, হাউলি, নৰ্মেল স্কুল, BTC চেঙা, BTC হাউলি এইবিলাক হৈছে আপোনালোকৰ গভ। দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাছাও, গোৱালপাৰা, গোলাঘাট এইবিলাকত কাট অফটো বেছি যায়, কিয়নো ইয়াত আপোনালোকৰ যি কলেজৰ সংখ্যা আছে একেবাৰে কম, 2খন বা 1খনকৈ আছে। গতিকে ছিট কেপাচিটি 100 বা 150 বা 50টা থাকে। ধেমাজিততো এখনেই আছে ডায়েট, তাত 100টা ছিট থাকে।
গতিকে আপোনালোকৰ এইবিলাকত যি হেৰি আছে কাট অফ আছে, কাট অফটো বহুত হাই যায়। গতিকে এইবিলাকত হাই যায়, য'ত কলেজ বেছি আছে তাত কাট অফটো কম যায়। গতিকে আপোনালোকে প্ৰিফাৰেঞ্চ এইটোৱে দিয়ক যে যিটো ডিষ্ট্ৰিক্টত কলেজ বেছি আছে তাত এপ্লাই কৰিবলৈ চেষ্টা কৰক বা তাত এক্সামটো দিবলৈ চেষ্টা কৰক, যাতে তাত পঢ়িবলৈ চেষ্টা কৰক, যাতে আপোনালোকৰ ছিটটো সহজে পোৱাত। গতিকে সেইবিলাক ডিষ্ট্ৰিক্ট চুজ কৰক। তাৰপিছত ডিমা হাছাওত বাৰু ছিট খালী থাকি যায়, কাৰণ তাত ষ্টুডেণ্ট নাথাকেই, প্ৰত্যেক বছৰে তাত ছিটৰ সংখ্যা খালী থাকি যায়, তাত আপোনালোকৰ নাথাকেই। যদি প্ৰিফাৰেঞ্চ আপোনালোকে সেইখন দিয়াৰ পিছত যদি ছেকেণ্ড বা থাৰ্ড প্ৰিফাৰেঞ্চ দিব বিচাৰিছে, তেতিয়া হাইলাকান্দি দিব পাৰে, ইয়াত 3খন আছে। তাৰপিছত আপোনালোকৰ শ্ৰীভূমি দিব পাৰে, কোকৰাঝাৰ দিব পাৰে, তাত 3খনমান কলেজ আছে। গতিকে তাতো যি নগাঁও বৰপেটা আছে তাৰপিছতে আপোনালোকৰ ছিট পোৱাটো সহজ হৈ পৰে এইবিলাকত। তাৰপিছত লখিমপুৰ, মৰিগাঁও, নগাঁৱৰ কথা ক'লোৱেই মই, নলবাৰীত দিব পাৰে, 3খন আছে, 2খনেই আপোনালোকৰ গভ, এখন প্ৰাইভেট। চৰাইদেউতো 3খন আছে, বিশ্বনাথতো 4খন আছে, বিশ্বনাথতো আপোনালোকে প্ৰিফাৰেঞ্চ দিব পাৰে, তাতো 4খন আছে, তাত 3খন গভ, 1খন আপোনালোকৰ প্ৰাইভেট। গতিকে আপোনালোকৰ এইখিনি আপোনালোকৰ হৈছে ছিট কেপাচিটি। এতিয়া মই যদি কওঁ আপোনালোকক যে কিমান এটা নম্বৰ পালে আপোনালোকে ছিট পাব পাৰে। জেনেৰেলৰ ক্ষেত্ৰত মই যিবিলাকত ধৰি লওক আপোনালোকে যিবিলাক কম ডিষ্ট্ৰিক্ট আছে, 2খন বা 1খন যিবিলাকত আছে, সেইবিলাকত যদি কোনোবাই এপ্লাই কৰিছে বা সেইবিলাকত তাত যদি পঢ়িব বিচাৰিছে, তেতিয়াহ'লে জেনেৰেলৰ ক্ষেত্ৰত 50 ওপৰত পাব লাগিব, ছায়েন্সেই হওক বা আৰ্টছেই হওক। য'ত 2খন কলেজ আছে বা 1খন কলেজ আছে, তাত জেনেৰেলৰ কাৰণে 50 ওপৰত পাব লাগিব। য'ত 5 বা 7খন আছে, তাত জেনেৰেলৰ ক্ষেত্ৰত আপোনালোকক 45 মান ধৰি দিলেই হ'ল। বাকী যদি আপোনালোকে চাই অভাৰঅল যদি মই কওঁ OBC কিমান পাব লাগিব, SC কিমান পাব লাগিব, OBC ক্ষেত্ৰত আপোনালোকৰ 40+ ধৰি ৰাখিব পাৰে, আৰু SC ST ক্ষেত্ৰত 35 বা 40 আপোনালোকৰ মাৰ্কছ চিকিউৰ কৰিব লাগিব। 100ৰ ভিতৰত আপোনালোকে আপোনালোকৰ মিনিমামটো ধৰি লওক যে আপুনি 40 এবভ পালেহে ছিটটো পাব পাৰিব, মানে চান্স থাকিব। 40 তলত পালে চান্সটো কম থাকে, জেনেৰেল ক্ষেত্ৰতটো আৰু কম থাকে 40 তলত পালে, কিন্তু আপোনালোকৰ OBC ST ক্ষেত্ৰত 40+ পাবলৈ চেষ্টা কৰিব, আৰু জেনেৰেলসকলে 50+ পাবলৈ চেষ্টা কৰিব। অৰ্থাৎ 100ৰ ভিতৰত 50 মাৰ্কছ আপোনালোকে আনিব লাগিব, তেতিয়াহে আপোনালোকে হয়তো যি ছিট আছে ছিট গভৰ্ণমেণ্টত পাব পাৰিব, নহ'লে প্ৰাইভেটত পাব। প্ৰাইভেটত পোৱাটো কোনো ডাঙৰ কথা নহয়, প্ৰাইভেটত হয়তো আপোনালোকে 20, 23, 30 পালেও পাই যাব, কিন্তু গভৰ্ণমেণ্টত পাবলৈ হ'লে আপোনালোকে 50+ জেনেৰেল ক্ষেত্ৰত, আৰু আপোনালোকৰ OBC ক্ষেত্ৰত 40+ বা 45+, আৰু আপোনালোকৰ SC ST ক্ষেত্ৰত আপোনালোকৰ 35+ বা 40 আপোনালোকে মাৰ্কছ পাব লাগিব 100ৰ ভিতৰত। গতিকে তেতিয়া আপোনালোকে ছিটকেইটা পাব। গতিকে মই আপোনালোকক এইখিনি কথা কৈ দিলোঁ, আপোনালোকে তেতিয়া গম পাব। মই যি এক্সামটো হৈ যাওক, এক্সামটো হৈ যোৱাৰ পিছত যোৱা বছৰ যি কাট অফ মাৰ্কছ আছিল বা তাৰ আগতো কাট অফ মাৰ্কখিনি মই আপোনালোকক দেখুৱাম, 3টা ৰাউণ্ডৰে কাট অফখিনি দেখুৱাম, তেতিয়া আপোনালোকে গম পাব যে কিমান কাট অফ গৈছিলে। প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰে কাট অফখিনি মই দেখুৱাই দিম। 2025 চনৰ যিখিনি তথ্য আছে মোৰ ওচৰত আছে, গতিকে মই সেই প্ৰচেছবিলাক দেখুৱাই যাম আপোনালোকৰ এফালৰ পৰা। কাট অফ মাৰ্ক কিমান গৈছে প্ৰত্যেক ডিষ্ট্ৰিক্টত, এইবুলি কিমান পৰা যাব পাৰে, সেইটো মই এনালাইচিছ কৰি আপোনালোকক ভিডিঅ' যোগেদি দেখুৱাই দিম।